নেক্সট ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ আছামিজৰ চেপ্টাৰ নম্বৰ 6 নোকোৱাৰ পৰিণাম এইটো লেচনৰ ওপৰত বুজাই দিম, লগতে কুৱেশ্যন এনচাৰবোৰ গোটেইকেইটা দি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। কাহিনীটো দিছে একদম নাটকৰ দৰে। তোমালোকে এই সংলাপবোৰ এজনৰ ভাগত যি সংলাপ আছে মানে ডায়লগ আছে সেইবোৰ তোমালোকে মানুহ গোটাই লৈ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰিবা, স্কুলত কিবা ফাংচনত হ'লে তোমালোকে কৰিব পাৰিবা। গতিকে সেইটো তোমালোকে সংলাপবোৰ ধুনীয়াকৈ মুখস্থ কৰি লৈ নাটকৰ দৰে কৰিবাচোন, ভাল লাগিব। ইয়াতে চৰিত্ৰৰ দিছে, চৰিত্ৰবোৰ কেইটা দিছে, 1 2 3 4 5 6 7টা, টোটেল 7টা চৰিত্ৰ দিছে। তাৰে 3টা হ'ল ষ্টুডেণ্টৰ কথা কৈছে, মালতী, শৈলবালা, সোণমিলি। ইহঁতে 3টা ফ্ৰেণ্ডছ হয়, বন্ধু হয়, আৰু সিহঁতৰ 3টা স্কুলৰ ষ্টুডেণ্ট। ফুলমতী কৰ্মী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, ফুলমতী কৰ্মী। বসন্ত পেগু চিকিৎসক, এজন ডাক্তৰ। বাহাৰুল ইছলাম বিদ্যালয় সহকাৰী শিক্ষক। ঘোষ বিদ্যালয়ৰ আন ছাত্ৰ ছাত্ৰীসকল, মানে আন ছাত্ৰ ছাত্ৰীসকলৰ ডায়লগছবোৰ ইমান নাই, কিন্তু মেইন ডায়লগবোৰ কাৰ আছে, এই 3জন আৰু আছে চিকিৎসকৰ প্ৰধান শিক্ষয়িত্ৰী। ইহঁতৰ ডায়লগবোৰ বেছি আছে। কাহিনীটো একেবাৰে সহজ আৰু শুনিও ভাল পাবা। মই লাইন বাই লাইন পঢ়াই নিদিওঁ, থুলমূলকৈ কৰাই দিম। মালতী, শৈলবালা, সোণমিলি 3জন বন্ধু, আৰু 3জনে এখন স্কুলতে পঢ়ে। 3জনে এদিন ৰাতিপুৱা উঠি ফুল বুটলিব গৈছে। পিছদিনাখন সিহঁতে গৰম বন্ধ দিব, আৰু সেইদিনাখন যোনদিনাখন ফুল বুটলিব গৈছে সিহঁতে সদায় ফুল বুটলিব যায় ৰাতিপুৱা, আৰু সেইদিনা এদিন গৰম বন্ধৰ আগদিনা, বিদ্যালয় গৰম বন্ধৰ আগদিনাখন ফুল বুটলিব যেতিয়া গৈছিলে, তেতিয়া সোণমিলিয়ে কৈছে, কাইলৈৰ পৰা আমাৰ গ্ৰীষ্ম বন্ধ ঘোষণা কৰিব নহয়নে, মানে আমাৰ গৰমৰ বন্ধ দিব। গতিকে আমি ছাৰ বাইদেউ আজি অলপ বেছিকৈ ফুল বুটলিম, ছাৰ বাইদেউসকলক মানে সিহঁতক সম্ভাষণ জনাব, শ্ৰদ্ধা জনাব ফুল দি পেলাই। অ'কে, তাৰপিছত মালতীয়ে কৈছে, মোৰ মনৰ কথাহে কৈছে, মানে মালতী সেইটো কথাই ভাবি আছিলে যে বেছিকৈ ফুল বুটলিব আৰু ফুলখিনি স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক দিব। শৈলবালাই তেতিয়া কৈছে, এতিয়া কথা মানে ইহঁত দুটাৰ কথা শুনিবলৈ তেতিয়া শৈলবালাই কৈছে যে এতিয়া কথা পাতিবৰ সময় নাই, আমাৰ সময় স্কুল হৈছে, কাৰণ স্কুলৰ সময় হৈছে, আমি জল্দিকৈ যাব লাগে, নহ'লে জল্দিকৈ গৈ ভাত কেইটামান খাই আমি বিদ্যালয়লৈ যাব লাগে, নহ'লে দেৰি হ'ব। তেতিয়া সোণমিলিয়ে কৈছে, হয় ঠিকেই কৈছে যে সময় টিকনিডাল হেনো আগফালে। সময় টিকনিডাল আগফালে কিয় কৈছে মই অলপ বুজাই দিছোঁ, কুৱেশ্যন আনচাৰো আছে এইটোৰ ওপৰত। সময় টিকনি মানে কি, আমাৰ আগতে সময় যায়, হয়নে নহয়? আমি যদি ৰৈ থাকোঁ, কিন্তু সময় আমাৰ কাৰণে ৰৈ নাথাকে, সময় গৈয়ে থাকিব। গতিকে সময় টিকনিডাল আগফালে বুলি কৈছে। তাৰপিছত এইখিনি চিনটো গ'ল। তাৰপিছত প্ৰধান শিক্ষয়িত্ৰী মানে সিহঁতে স্কুলত গ'ল। স্কুলত যোৱাৰ পিছত কি কৰিছে, তাৰপিছত মিটিঙৰ আৰম্ভ হ'ল। মিটিঙৰ আৰম্ভ হোৱাৰ পিছত প্ৰধান শিক্ষয়িত্ৰী, আমাৰ যেনেকৈ প্ৰধান শিক্ষকসকলে প্ৰিন্সিপাল ছাৰে বা মেমে আমাৰ ভাষণ দিয়ে নে নাই, গতিকে প্ৰিন্সিপাল মেমে কৈ আছে যে তোমালোকৰ অহাকালি বা গৰম বন্ধত তোমালোকে কি কৰিবা, ভাল কাম কৰিবা, ঘৰুৱা কামত মাক দেউতাকৰ সহায় কৰিবা, পুথিভঁৰালৈ 2-এখন কিতাপ পঢ়িবা, যাতে ভাল কথা শিকিব পাৰা, হয়নে নহয়, তেনেকুৱা কথা প্ৰধান শিক্ষয়িত্ৰী মানে প্ৰিন্সিপাল মেমে কৈছে। তাৰপিছত শিক্ষক এজনে কৈছে, বাইদেউ তোমালোকক কৰ্তব্য সোঁৱৰাই দিলে খন্তেক পাছতে আমি সাংস্কৃতিক, মানে শিক্ষকে কৈছে যে বাইদেৱে তোমালোকক প্ৰধান প্ৰিন্সিপাল মেমে অলৰেডি শিকাই দিলে চব কথা, কি কৰিব লাগে কৰিব নালাগে, কিন্তু অলপ পিছতে, গতিকে আৰু অলপ পিছতে আমাৰ সাংস্কৃতিক কাৰ্যক্ৰম, মানে যোনটো ফাংচন হ'ব, ডান্সৰ হ'ব বা গানৰ যিসকলে যি কৰে সেইটোৰ প্ৰগ্ৰেমটো আৰম্ভ হ'ব। গতিকে সেইটো কথা শিক্ষকে ক'লে। তাৰপিছত মালতীয়ে নমস্কাৰ বুলি কয়, প্ৰথমতে আমি বকুল ফুলৰ মালা একোধাৰি তেতিয়া মালতী আহিছে, সিহঁতেতো বকুল ফুল বুটলিছিলে, তাৰপিছত সেইটো দি মালা গুঠিছে। মালা গঠাৰ পিছত সেইটো মানে সম্ভাষণ জনোৱাৰ কথা ক'লে। তাৰপিছত শিক্ষকে কৈছে, নিশ্চয় তোমালোকে এই মৰমৰ উপহাৰ আমি আন্তৰিকতাৰে গ্ৰহণ কৰিম। তেতিয়া মালতী, শৈলবালা আৰু সোণমিলিকে ধৰি আন যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে মিলি পেলাই শিক্ষক শিক্ষয়িত্ৰীসকলক ফুলৰ মালা দিলে, অৰ্পণ কৰিলে, মানে দিলে। তাৰপিছত কি কৰিছে চোৱা, এইবোৰ পইণ্টটো মেইন পইণ্ট দেই। বিদ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহ আছুতীয়া ঠাইত শিক্ষক শিক্ষয়িত্ৰীসকলে আসন গ্ৰহণ কৰিছে। অনুষ্ঠানৰ পাতনি মেলা হৈছে, মানে অনুষ্ঠানটো আৰম্ভ কৰা হৈছে, যোনটো সাংস্কৃতিক অনুষ্ঠান সেইটো আৰম্ভণি কৰা হৈছে। আৰু আৰম্ভণিতে কি গীত গাইছে এইটোৰ ওপৰত প্ৰশ্ন আছে। আৰম্ভণিতে কি গীত গাইছে, শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলপতি। অলৰেডি তোমালোকৰ অসমীয়া কিতাপতে প্ৰথম যোনটো কবিতা তেজৰে কমলপতি, সেইটো মানে সেই গীতটো আৰম্ভণিতে গাইছে বুলি কৈছে। এইটো এটা কাহিনী বনাইছে নহয়, এইটো সঁচা ঘটনা নহয়, তোমালোকে এইটো কাহিনী বনাইছে। সেই কাহিনীটো তোমালোকে যিটো বুকত প্ৰথম কবিতাটো আছে সেইটো কবিতাৰ নামটোৱে লিখি দিছে ইয়াত। তাৰপিছত ঘোষক, এইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিলতে হালিছে গীতিৰ ভিত্তিত ৰচিত এখনি নৃত্য আলেখ্য আগবঢ়োৱা হ'ব। ঘোষক মানে যিসকলে মানে কয় যে এতিয়া অমুক পাৰফৰ্মেঞ্চ কৰিব, এতিয়া অমুকজনে গান গাব, মানুহৰ নাম কৈ যায় নহয়,
ইংলিছত কয় এংকৰ গতিকে সেইসকলক কয় ঘোষক আৰু তেওঁ কৈ আছে যে এতিয়া কি হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিলতে হালিছে গীতটো হ'ব আৰু পৰিৱেশন কৰিব শ্ৰীমতী সোণমলী আৰু তেওঁৰ সতীৰ্থসকলে সোণমলী আৰু তেওঁৰ লগৰীয়াসকলে ডান্স কৰিব তাৰপিছত সিহঁতে ডান্স কৰিব ল'লে ডান্স কৰি কৰি যেতিয়া এসময়ত কি হ'ল শৈলবালা নামৰ ছোৱালীজনী আছিলে তাই কি হ'ল মঞ্চত খালি পৰিছে বিলতে হালিছে নাচিছে বিলতে হালিছে গীতটো নাচি থাকোঁতে শৈলবালা মূৰ্ছা গ'ল মানে বেহুচ হৈ গ'ল বেহুচ হোৱাৰ পিছত সবাই হোৱা ধোৱা লাগিলে কি হ'ল ছোৱালীজনী মানে শৈলবালা কিয় মূৰ্ছা গ'ল বেহুচ হৈ গ'ল তাৰপিছত চবেই নিয়ে প্ৰধান শিক্ষয়িত্ৰী ব'লা আৰু এজনীয়ে ধৰাচোন চাবাহক যাতে কষ্ট নাপাবে প্ৰধান শিক্ষক কৈছে মোৰ ৰুমলৈ মানে তেওঁৰ ৰুমলৈ লৈ গ'ল তেওঁৰ ৰুমটো আহল বহল আছিল তাতে সেই সময়তে কি হ'ল আকৌ কাৰেণ্টটো নাইকিয়া তেতিয়া সোণমলীয়ে ক'লে যে এতিয়া আকৌ কাৰেণ্টটো নাই কোনোবা এখন বিচনী আনাছিল তাৰপিছত মালতী আকৌ ক'লে বাইদেউ মূৰ্ছা গৈছে বাবে চামৰা চেণ্ডেল এপাত থাকে আমি কিছুমানে হয়তো বহুতে এইটো কাম কৰোৱে ন কিছুমানে বেহুচ হৈ গ'লে মূৰ্ছা গ'লে কি হয় চেণ্ডেল পাত শুঙাই দিওঁ চেণ্ডেল পাত শুঙালে কি হয় মানে সুস্থ হৈ যায় বুলি কয় আৰু সেই চেণ্ডেল শুঙোৱাৰ কামটো কেতিয়া কৰে যেতিয়া এজন মানুহৰ মিৰ্কি বেমাৰ থাকে আৰু এই মিৰ্কি বেমাৰটো কি হ'ল শৈলবালাৰ গাত ধৰা পৰিছিল কিন্তু কোনো নাজানে তেওঁৰ লগৰীয়াসকলে বা শিক্ষকসকলেও নাজানে তাৰপিছত এনেকুৱা যে বেহুচ হৈ গৈছিল তাৰপিছত প্ৰধান শিক্ষয়িত্ৰীয়ে চিকিৎসকক মাতি আনিব দিলে শিক্ষকজনক মাতি আনিবলৈ দিলে চিকিৎসক পেগু নামৰ ডাক্তৰ এজন আহিলে আৰু শৈলবালাক চালে চোৱাৰ পিছত কি কৰিলে যে বহুত সময় চিন্তা ধৰি পেলাই তেওঁ ক'লে যে শৈলবালাৰ কি আছে বেহুচ হৈ গৈছে যে এইটো বেমাৰ তেওঁ বহুত দিনৰ পৰা ভুগি আছে আৰু সেই বেমাৰটো হ'ল মৃগী ৰোগ কৈও তেওঁৰ লগত আৰু কেইটামান কথা কৈছে যে এই বেমাৰটো হয়তো বহুত দিন ধৰি তেওঁ ভুগি আছে মাক দেউতাকেও জানে কিন্তু কাৰো লগত জনোৱা নাই কাৰণ হয়তো ছোৱালীজনীক জোকাব হয় না আমাৰ কিবা এটা বেমাৰ হ'লে সৰু ল'ৰা ছোৱালী তেওঁ সৰু এতিয়াও হয় না স্কুলত জোকাই তোমালোককো হয়তো জোকাই লগৰীয়াবিলাকে কিবা এটা তোমালোকক ভুল দেখিলে বা কিবা এটা শুনিলে জোকাই গতিকে তাইকো সেই ভয় খাইছিলে যে হয়তো ছোৱালীজনীক জোকাব নহ'লে কিবা ক'ব মানুহে ঠাট্টা কৰিব সেইবাবে মাক দেউতাকে হয়তো কোৱা নাই বা তাইও কোৱা নাই যে তাই মৃগী ৰোগত ভুগি আছে কিন্তু হঠাৎ তাই বেহুচ হৈ যোৱাতহে এই কথাটো ওলাই গ'ল গতিকে কিছুমানে হয়তো সেইটোৰ ওপৰতে কাহিনীটো কৈছে যে আমি বেমাৰ আজাৰ হ'লে কি লুকুৱাই ৰাখিব নালাগে লুকুৱাই ৰাখিলে কি হয় আমাৰ ক্ষতিহে হয় গতিকে তাই বেহুচে হৈছে মূৰ্ছাহে কৈছে যদি কিবা হ'ল হয় তেতিয়া কি হ'ল হয় নহয় মাক দেউতাকে হয়তো চিকিৎসাও কৰা নাই যে মানুহে গম পাব সেইটোৰ বাবে হয়তো চিকিৎসা কৰা নাই কিন্তু এনেকৈ কৰিব নালাগে আমি মানুহক জনাব লাগে যে কি বেমাৰ হয়তো কিছুমানে পৰামৰ্শ দিব পাৰে যে কোনটো বেমাৰৰ পৰা কি কৰিলে ভাল হ'ব গতিকে আমি জনাব লাগে আমি লুকুৱাই ৰাখিব নালাগে আৰু বেমাৰ হ'লে ঠাট্টা কৰিব নালাগে গতিকে শেষত পেগুৱে এইটো কথা কৈছে যে কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে এইটো কৰিব নালাগে কিয় কৰিব নালাগে পাছলৈ ই গৈ সৰ্বনাশৰ মূল কাৰণ হয় সৰ্বনাশ মানে কি সৰু বেমাৰ এটা ডাঙৰৰ ৰূপ লয় তেতিয়া হয়তো মেডিচিন দিলেও ভাল নহয় কেতিয়াবা হয়তো ই দুৰাৰোগ্য ৰূপ লয় বহুতে কৈশোৰকালৰ দৈহিক পৰিৱৰ্তন সম্পৰ্কে গুৰুত্ব নিদিয়ে ফলত অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখিও হয় গতিকে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহক লুকুৱাই নাৰাখি অভিভাৱকৰ লগত মুকলি মনেৰে আলোচনা কৰিব লাগে আমি ডাঙৰ দীঘল হোৱাৰ লগে সৰুৰ পৰা যেতিয়া লাহে লাহে ডাঙৰ হৈ থাকোঁ আমাৰ দেহৰ পৰিৱৰ্তন হয় সেইবোৰৰ বিষয়ে আমি জ্ঞান থকাটো আমাৰ দৰকাৰ গতিকে আৰু কিবা যদি উল্টা পুল্টা মানে বেলেগ ধৰণৰ দৈহিক পৰিৱৰ্তন হৈছে তেন্তে সেইটো আমি পিতৃ মাতৃৰ শিক্ষকৰ লগত আৰু শিক্ষকে যদি কিবা দেখে তেন্তে অভিভাৱকৰ লগত আলোচনা কৰিব লাগে তেতিয়াহে সমস্যাৰ সমাধান হ'ব ডাক্তৰজনে এনেকৈ কৈছে এই পাঠৰ পৰা আমি এটাই কথাই শিকিব পাৰিছোঁ যে বেমাৰ আজাৰ হ'লে আমি লুকাই ৰাখিব নালাগে আৰু বেমাৰ হ'লে মানুহকো আমি ঠাট্টা কৰিব নালাগে কিন্তু বহুত ধুনীয়া একেবাৰে সৰু কাহিনী সুন্দৰ তোমালোকে মই অলৰেডি ক'লেও ভিডিঅ'ৰ প্ৰথমতে যে তোমালোকে সেইটো নাটক হিচাপত তোমালোকে সংলাপবোৰ মুখস্থ কৰি তোমালোকে স্কুলৰ ফাংচনত পৰিৱেশন কৰিবা ভাল লাগিব আৰু এতিয়া মই কুৱেশ্যন এনচাৰখিনি তোমালোকক এনচাৰবোৰ দি দিম এতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা 1 আৰু 2 তোমালোকৰ নালাগে এইটো তোমালোকৰ অলৰেডি মই ক'লোঁ নাটকটো সংলাপৰ যোনবোৰ নাটকটো যোনটো দিছে তোমালোকে কাহিনীটো সেইটোৰ মতে এজন চৰিত্ৰ লৈ তোমালোকে সেইটো নাটক আকাৰত উপস্থাপন কৰিবা স্কুলত বা ঘৰত প্ৰেক্টিছ কৰিবা ওকে তোমালোকে খেলিবও পাৰা এনেকুৱা সংলাপবোৰ লৈ তাৰপিছত 3 নম্বৰ কটো কি কৈছে যে সোণমিলি শৈলহঁতে কিয় বকুল ফুল কিয় বুটলিছিলে কাৰণ সোণমিলি শৈলহঁতে মালা গাঁঠি ছাৰ বাইদেউ সকলক শ্ৰদ্ধা আৰু সম্মান জনাবলৈ বকুল ফুল বুটলিছিলে
অলৰেডি মই কাহিনীটো বুজালোঁ, এইবোৰ আৰু ভাঙি পাতি কোৱাৰ প্ৰয়োজন নাই, একেবাৰে সহজ কাহিনীটো। চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল, কথাষাৰ কোনে কাক কৈছিল? এই কথাষাৰ কোনে কৈছিলে? চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল কথাষাৰ মালতীয়ে সোণমিলিক কৈছিলে। গ নম্বৰটো সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিলে? সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত স্তৰেজৰ কমলাপতি বৰগীতটি গাইছিল। নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল? এইটো মূৰ্ছা স্পেলিংটো তোমালোকৰ বুকত আছে, চোৱা। এইটো মই ৱৰ্ডটো মানে টাইপিং কৰোঁতে মই কৰিবই নোৱাৰিলোঁ, ইমান চেষ্টা কৰিলোঁ যুক্তাক্ষৰটো লিখিবলৈ, কিন্তু নোৱাৰিলোঁ। প্ৰথম স্বৰ পিছত আকৌ দ্বিতীয় স্ব হ'ব, তাৰপিছত আকাৰ। নাচি থাকোঁতে শৈলৱলৈ মূৰ্ছা গৈছিল। তাৰপিছৰ প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। শৈলৱলৈ ভুগি থকা বেমাৰটোৰ নাম কি? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। শৈলৱলৈ ভুগি থকা বেমাৰটোৰ নাম মৃগী। এইটো ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু মৃগী স্পেলিংটো ভালকৈ পঢ়িবা। সময়ৰ টিকনিডাল হেনো আগফালে উৰে, এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল? উক্ত কথাষাৰ সোণমিলিয়ে শৈলৱলাক কৈছিল। মালতী, সোণমিলি আৰু শৈলৱলাই বিদ্যালয়ৰ ছাৰ বাইদেউক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ ৰাতিপুৱা ফুল বুটলিব গৈছিল। ফুল বুটলি থাকোঁতে শৈলৱলাই বিদ্যালয়লৈ যোৱাৰ সময় হ'ল বুলি কোৱাত সোণমিলিয়ে তাইৰ কথাৰ সমৰ্থন জনাইছে, হয় ঠিকে কৈছে, স্কুললৈ দেৰি হৈছে। আৰু সমৰ্থন জনাই এনেদৰে কৈছিল, সময়ৰ টিকনিডাল হেনো আগফালে উৰে, ব'লা ব'লা, এনেদৰে কৈছিলে। অ'কে, অলৰেডি মই কাহিনীটো বুজাইছোঁ, বুজি পাইছা? এইটো এনচাৰ, এইটো ছেম টু ছেম লিখিবা, একদম ছেম লিখিলে তোমালোকে 1 নম্বৰো কাটিব নোৱাৰে। এইটো আহিলে হয়তো তোমালোকৰ 3 মাৰ্কছ মান আহিব। 4 নম্বৰ প্ৰশ্নটো প্ৰসংগ সংগতিৰ দৰে ব্যাখ্যা কৰা কেনেকৈ কৰে? প্ৰথমে এটা ব্যাখ্যা কৰা 3টা ব্ৰেকআপ হয়, গতিকে 3টা ব্ৰেকআপ লিখিব লাগিব আৰু ব্যাখ্যা কৰা তোমালোকৰ 5 মাৰ্কছ আহিব। এইটো এনচাৰ আহিলে 5 মাৰ্কছ আহিবই। কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। উত্তৰটো চাই লোৱা। এই উত্তৰটো লিখোৱাৰ আগতে যিহেতু আমাক কৈছে প্ৰসংগ সংগতিৰ দ্বাৰা ব্যাখ্যা কৰা, প্ৰথম প্ৰসংগ ক'ৰ পৰা লোৱা হৈছে, তাৰপিছত সংগতি মেইন ইয়াৰ লগত কি কথা কৈছে, লাইনটোত বা কিতাপখনত কি কথা কৈছে সেইটো লিখিব লাগিব, তাৰপিছত ইয়াৰ ওপৰত ব্যাখ্যা কৰিব লাগিব। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি অংকুৰণ 7ম ভাগৰ অন্তৰ্গত নোকোৱাৰ পৰিণাম পাঠীৰ পৰা তুলি দিয়া হৈছে। এইটো এনচাৰ তোমালোকে ভালকৈ কিতাপখনৰ নাম, কিতাপখনৰ কোনটো লেচন, এইবোৰ ভালকৈ মুখস্থ কৰি ৰাখিবা এনেকুৱা ব্যাখ্যাবোৰ কৰোঁতে। ছেকেণ্ড পেৰাগ্ৰাফটো চোৱা। অন্ধবিশ্বাস আৰু লোকনিন্দাৰ ভয়ত কেনেকৈ মানুহে বেমাৰ আজাৰ লুকুৱাই ৰাখি নিজৰে ক্ষতি কৰে, সেই কথা বাক্যশাৰীৰ জৰিয়তে, বাক্যশাৰী একেলগত লিখিব দেই, ইয়াত কেপ হৈ গ'ল, বাক্যশাৰীৰ জৰিয়তে প্ৰকাশ পাইছে। তাৰপিছত এতিয়া আমি এইটোৰ ওপৰত বহলাই অলপ লিখিব লাগিব, বহলাই নিলিখিলে তোমালোকে মাৰ্কছবোৰ নোপোৱা। গ্ৰীষ্ম বন্ধৰ উপলক্ষে মালতীহঁতৰ বিদ্যালয়ত সাংস্কৃতিক কাৰ্যক্ৰম হৈছিল। সেই কাৰ্যক্ৰমত মালতী, সোণমিলি আৰু শৈলৱলাই নাচি থাকোঁতে শৈলৱলা মূৰ্ছা গৈছিল। মূৰ্ছা স্পেলিংটো প্ৰথম স্বৰৰ পিছত দ্বিতীয় স্বৰ এটা লিখি দিবা লগতে। তেতিয়া ডক্টৰ পেগুৱে কৈছিল যে শৈলৱলাই কেইবাবছৰ ধৰি মৃগী ৰোগত ভুগি আছে। মাক দেউতাকে হয়তো জানে, কিন্তু নিজৰ ছোৱালীজনীক বেমাৰী বুলি মানুহে হাঁহিব বুলি চিকিৎসা কৰা নাই। আৰু লগতে কৈছিল যে কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে, সময়ত গৈ ই হয়গৈ সৰ্বনাশৰ মূল। পেগুৱে কৈছিলে যে মাক দেউতাকে হয়তো তাইৰ বেমাৰৰ কথা জানে, মৃগী ৰোগ হৈছে তাইৰ, সেইবাবে তাই এনেকৈ মূৰ্ছা গৈছে, মানে বেহুচ হৈ গৈছে, কিন্তু আমি এনেকৈ লুকুৱাই ৰাখিব নালাগে। মানুহৰ বেয়া ক'ব, মানুহে কি ভাবিব, ঠাট্টা কৰিব, সেইটো কথা আমি ভাবিব নালাগে। মানুহে কোৱাৰ কাৰণে আমি সেইটো কথা ভাবিব নালাগে। আমি কি কৰিব লাগে, আমি ভাল উচিত আমাৰ উচিত চিকিৎসা, বেমাৰ হ'লে আমি লগালগ কি হয় চিকিৎসা কৰিব লাগে। সেইবোৰ ইমান ভাঙি পাতি লিখা নাই, কাৰণ ভাঙি পাতি লিখিলে বহুত দীঘল হৈ যাব আৰু তোমালোকে 7ৰ বাবে ইমান দীঘল এনচাৰ লিখাৰ প্ৰয়োজন নাই। 4 নম্বৰ প্ৰশ্নটো হ'ল, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যিমান পাৰোঁ মই সৰুকৈ দিবলৈ চেষ্টা কৰি আছোঁ, আৰু কিছুমান ৱৰ্ড নিদিলে হয়তো, কিছুমান চেণ্টেঞ্চ নিদিলে মেইন কথাবোৰ নোসোমাব, আৰু সেইবোৰ দিয়াৰ বাবে অলপ দীঘল হৈ যায়, কিন্তু এইবোৰ তোমালোকে মুখস্থ কৰিবা আৰু ভালকৈ বুজি ৰাখিবা, যাতে পাহৰি গ'লে তোমালোকে এক্সামত বনাই হ'লেও লিখি থৈ আহিব পাৰা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো, মালতীয়ে শৈলৱলাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছে? যেতিয়া শৈলৱলা বেহুচ হৈ গৈছিলে, তেতিয়া মালতীয়ে তেওঁৰ সতীৰ্থৰ যোনে ফ্ৰেণ্ড আছিলে, মালতীয়ে চেণ্ডেল শুঙোৱাৰ কথা কৈছিলে। চেণ্ডেল শুঙাই দিয়া নাছিলে, কিন্তু চেণ্ডেল শুঙোৱাৰ কথা কৈছিলে। তেতিয়া প্ৰধান শিক্ষক প্ৰিন্সিপালজনে কি কৈছিলে? শৈলৱলা মূৰ্ছা যোৱাৰ পিছত মালতীয়ে শৈলৱলাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে মালতীক এনেদৰে কৈছিল। আৰু এনেদৰে যি কৈছিলে, যোনখিনি কথা মই একদম পূৰা ছেম টু ছেম উঠাইছোঁ, সেইবাবে উদ্ধকমা দিছোঁ, তোমালোকে উদ্ধকমা দিবা। চেণ্ডেল পাত মুখত লগাবানে? বনৌষধি কিবা এবিধ লুকুৱাৰ কথা হ'লেও বেলেগ কথা, মানে চেণ্ডেল পাত কেনেকৈ মুখত লগাই দিব? মুখত লগাই, তেওঁ এজন শিক্ষয়িত্ৰী, প্ৰধান শিক্ষয়িত্ৰী, গতিকে তেওঁ এইবিলাক বিশ্বাসৰ ওপৰত মানে বিশ্বাস নকৰে। তেওঁ এজন শিক্ষক, তেওঁ এজন
প্ৰধান শিক্ষয়িত্ৰী এজন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গতিকে তেওঁ এইবোৰ অন্ধবিশ্বাসত বিশ্বাস নকৰে সেইবাবে মালতীক বাধা দিছিল আৰু কৈছিল যে কিবা বনৌষধি কিবা মেডিচিন হলেও বেলেগ কথা মেডিচিনটো লগতো এটো ভাল নহব ঠিক নহব 6 নম্বৰ প্ৰশ্নটো ইয়াৰ প্ৰশ্ন বেছি প্ৰশ্ন নাই তিনটা লং কোৱেশ্চন দিছে তোমালোকৰ বাকি কিটা শৰ্ট কোৱেশ্চনে দিছে তো সময়ৰ বেমাৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে উপযুক্ত সময়ত বেমাৰ চিকিৎসা নকৰিলে ই দুৰাৰোগ্য ৰূপ ল'ব পাৰে উদাহৰণস্বৰূপে মই এটা উদাহৰণ দি দিছো আমাৰ যদি কাহ হয় তেতিয়া যদি আমি সেই কাহক গুৰুত্ব নিদি ভাল চিকিৎসা নকৰো তেন্তে ই যক্ষ্মা মানে টিবি বেমাৰ কাহৰ পৰা টিবি বেমাৰ হয় বেছি দিন যেতিয়া কাহ থাকে আৰু যদি আমি ভালকে চিকিৎসা নকৰো ই যক্ষ্মা বেমাৰৰ দৰে দুৰাৰোগ্য সৃষ্টি কৰিব পাৰে গতিকে আমি বেমাৰ হোৱাৰ লগে লগে চিকিৎসকৰ লগত পৰামৰ্শ কৰি উপযুক্ত ঔষধ ব্যৱহাৰ কৰিব লাগে তেতিয়া কি হয় লগলক আমাৰ যেতিয়া বেমাৰ এটা হোৱাৰ লগে লগে যেতিয়া মেডিচিনটো ভাল মেডিচিন সঠিক মেডিচিন পৰি যায় গাত তেতিয়া আমি কি হয় সোনকালে বেমাৰৰ পৰা সুস্থ হ'ব পাৰো গতিকে বেছি দেৰি কৰিব নালাগে যিমান দেৰি কৰা হয় সিমানে বেমাৰবোৰ ডাঙৰ হৈ যায় 7 নম্বৰ প্ৰশ্নটো কি আছে তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুৱাব দিছে মানে সম্বন্ধবাচক মানে আমাৰ যোনবোৰ সম্বন্ধ থাকে আমাৰ মা দেউতা ভায়েক ভনীয়েৰা খুৰীয়েক এইবোৰ আমাৰ এজন সম্বন্ধৰ মানুহ ওকে সেই সম্বন্ধবোৰৰ মাজত মেইন ওয়াৰ্ডকেইটা আমাক এক্সট্ৰা কৰিব দিছে আৰু বিভক্তি যোনবোৰ সেইবোৰ বিভক্তি কি এ ৰা ৰে দি দ্বাৰা এইবোৰ হল বিভক্তি গতিকে এইবোৰ এক্সট্ৰা কৰিব লাগিব গতিকে মাৰ লগত কি এক্সট্ৰা হৈ আছে সেইবোৰ আমি এক্সট্ৰাকে মাটো এক্সট্ৰা কৰিলো মা জু মা ৰা অকল ৰা হ'ব দে এটো কোনো সাউন্ড অকল ৰা সাউন্ড হৈছে তাৰ পিছতে আছে ভাই আছে ভাই ওয়াৰ্ডটো আছে ভাই ভনী মেইন ওয়াৰ্ডটো হল ভাই তাৰ পিছত ভাই এৰ এ যোগ ৰ এৰ ভাই এৰ এটো হল এক্সট্ৰা যোনবোৰ বিভক্তি এইবোৰ যোগ হৈ আছে লগতে মেইন ওয়াৰ্ডটো হল ভাই ওকে ভনী এৰা মেইন ওয়াৰ্ডটো কি ভনী নদী কৰে নি ভনী যোগ এ যোগ ৰা ভনী এৰা ওকে তাৰপিছত খুৰীয়েকক খুৰীটো মেইন ওয়াৰ্ড সম্বন্ধ আমাৰ খুৰী যোগ ক দুটা ক আছে দুটা ক আৰু অন্তস্থ ইয়েটো এ সাউন্ড হয় অন্তস্থ ইয়ত একাৰে ইয়েটো এটা বিভক্তি নহয় অকল এটোহে বিভক্তি মানে একাৰৰ যোনটো হেতু হল বিভক্তি ওকে বিভক্তিবোৰ এক্সট্ৰা কৰিব লাগিব মেইন ওয়াৰ্ডবোৰ সম্বন্ধবাচক শব্দবোৰ এক্সট্ৰা কৰিব দিছে এটো হল আশা কৰিছো তোমালোকে বুজি পাইছা তাৰ পিছত 8 নম্বৰটো বাফালে দিয়া শব্দবোৰ লগত সোফালে থকা নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ মিলোৱা নিৰ্দিষ্ট কৰি বুজাই দিয়া পানৰ লগত কি খিলা বহিখন লৰা মানে কি কোনটো লৰা আমি গম নাপাব বহি কোনখন বহি হেতু গম নাপাও কিন্তু যেতিয়া খন নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ লগত লগাই দিব তেতিয়া নিৰ্দিষ্টকৈ বুজাই দিব যে হেখনে বহি বা সেই লৰাটো এটাৰ কথা কৈছে ছোৱালী জনী ওকে মহিলা গৰাকী মহিলা মানে কি কোনজন মহিলাৰ কথা কৈছে হেতু গম নাপাও যেতিয়া মহিলাৰ লগত গৰাকী কৈ দিব মহিলা গৰাকী লগত সেই নামটো কৈ দিব গতিকে সেই নিৰ্দিষ্ট কৰি কোৱাটোৱে হল নিৰ্দিষ্টবাচক প্ৰত্যয় এইবোৰ হল নিৰ্দিষ্টবাচক প্ৰত্যয়ৰ শব্দবোৰ তাৰ পিছত 9 নম্বৰটো একেবাৰে সহজ ৰহ লগত আল যোগ হলে ৰ মানে এই হৰ লগত এই আটো কৈ পেলাই আকাৰ হৈ যাব ৰখাল মেইন শব্দৰ পিছত যেতিয়া প্ৰত্যয় যোগ হ'ব লাগে তেতিয়া পিছৰ যেতিয়া অ আ ই এইবোৰ থাকিলে তাৰ মেইন শব্দটোৰ লগত যোগ হয় ৰখাল ওকে এই আটো আকাৰ হৈ যাব ভয়াল তাৰপিছত আটো আকাৰ হৈ যাব উমাল তাৰপিছত খং এই উঙটো অনুস্বৰটো উঠি যাব অনুস্বৰটো উঙ হৈ যাব এই আটো আকাৰ হৈ যাব অনুস্বৰটো সদায় খং অকল ইয়াত খং আছে বাবে অনুস্বৰ হৈছে যেতিয়া খঙৰ পিছতো আৰু শব্দ লগাব মানে অনুস্বৰৰ পিছতো যেতিয়া শব্দ লগাব লাগে তেতিয়া অনুস্বৰটো উঠি যায় অনুস্বৰৰ ঠাইত উঙ হয় দেই এইটো কথা মনত ৰাখিবা অনুস্বৰৰ ঠাইত উঙ হয় তাৰ পিছত ইয়াৰ আটো আকাৰ হ'ব ল ওকে খঙাল বাকি ইয়াৰ পিছত আৰু তোমালোকে এইবোৰ পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন নহয় এইবোৰ আজি ভিডিওটো ইয়াতে সামৰিছো আৰু মই মেথছৰ তোমালোকে ক্লাছ 7 ৰ মেথছৰ হয়তো বহুতে পাইছাই মেথছৰ আৰু সায়েন্সৰ ভিডিওবোৰ দি আছো মই এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত ইয়াৰ প্লেলিষ্টবোৰ দি দিম প্লেলিষ্টবোৰত ক্লিক কৰিলে গোটেইবোৰ তোমালোকে ভিডিওবোৰ পাই যাবা সিৰিয়ালি গতিকে আজি ভিডিওটো ইয়াতে সামৰিছো ভিডিওটো প্লিজ লাইক কৰি দিবা আজিলৈ আহিছো ধন্যবাদ